So hello everyone, welcome to Utpon Chemistry. So tumalokor aji apo eta name reaction loi aisu. So already moi Tezpur University tumalokor hoi joa kali hoi joa Tezpur University exam or moi 30 ta question already discuss kori disilu. So itia moi ho ami baki khini hoi gol ji hol. So zero hol bhale hol boli kobo lagibo na. So our most important rearrangement এটা মই ডিসকাস কৰিছো এটা যেনেকৈ মই বাৰ ৰিডাকচন ডিসকাস কৰিছিলো তো ঠিক তেনেকৈ এটা ডিসকাস কৰিব লৈছো কুৰ্টিয়াছ ৰিএৰেঞ্জমেন্ট সো কুৰ্টিয়াছ ৰিএৰেঞ্জমেন্টত তোমালোকৰ কি হয় এজাইড থাকে প্ৰথম কথা হ'ল এটা এসাইল এজাইড থাকে এসাইল এজাইড গৈ তোমাৰ আইসো কি বনিছিলে আইসোসায়ানাইড বনে এসাইল এজাইড গৈ আমাৰ কি বনিছিলে আইসোসায়ানাইড কেনেকৈ হৈছিলে সোৱা এসাইল এজাইড টু R C double bond O N double bond N N এই নাইট্ৰজেনটো যেটো আছে এই নাইট্ৰজেনটো কি চাৰ্জ আছে পজিটিভ চাৰ্জ আছে এই নাইট্ৰজেনৰ ওচৰত তোমালোকৰ লোন পেয়াৰ আছে আৰু এই নাইট্ৰজেনৰ ওচৰত কি আছে তোমালোকৰ নেগেটিভ চাৰ্জ আছে ঠিক আছে সো কি হ'ব দিয়া কোন প্ৰথমতে তোমালোকে যদি সাপোজ ৱা এই যেডাল বন্ড আছে এই বন্ডাল ইয়ালৈকে শিফট কৰিব সো শিফট কৰিলে ৰেজোনেন্স কৰিছো জাস্ট মই R C double bond O N minus N তোমালোকৰ কি হ'ব এই বন্ডাল ইয়ালৈকে শিফট কৰিছিলে আৰু এই বন্ডাল ইয়ালৈকে আহিছিলে মানে নেগেটিভ চাৰ্জটো ইয়ালৈকে শিফট কৰিছে আৰু এই বন্ডাল ইয়ালৈকে শিফট কৰিছে সো তেতিয়া তোমালোকৰ সোৱা ইয়াতে তোমালোকে কি পালা এটো পালা নাইট্ৰজেন ষ্টিল পজিটিভ হৈ আছে and after that এটো কি হৈ উলাই যাব তোমালোকৰ N2 হিচাপত উলাই গল ঠিক আছে নাইট্ৰজেন গেছ হৈ উলাই গল নাও তোমালোকৰ ওচৰত যেটো আছে R C double bond O N এই নাইট্ৰজেনৰ ওচৰত তোমালোকৰ কি থাকিলে লোন পেয়াৰ আছে আৰু এটো তোমালোকৰ হোল কি জানানে এইটোৱে তোমালোকৰ কাৰণে কি নাইট্ৰিন এটো হোল কি তোমালোকৰ কাৰণে নাইট্ৰিন হোল আৰু এই নাইট্ৰিনৰ এতিয়া এই যেটো এলকাইল গ্ৰুপ আছে এই এলকাইল গ্ৰুপটো নাইট্ৰজেনলৈকে শিফট কৰিব আৰু এই বন্ডাল ইয়ালৈকে আহিব তাৰ মানে হ'ব কি জানানে C ডাবল বন্ড O ডাবল বন্ড N R এই বস্তুটো এটো হল তোমালোকৰ আইসোসায়ানাইড এটো তোমালোকৰ কি আইসোসায়ানাইড আসিলে এটো হল তোমালোকৰ কাৰণে এজাইড এটো মেকানিজমে মই কৰি দিছো প্ৰথমতে আসিলে তোমালোকৰ কাৰণে এজাইড এজাইডৰ ৰিএৰেঞ্জমেন্ট হৈ নাইট্ৰজেন ৰিলিজ হ'ল নাইট্ৰজেন ৰিলিজ হোৱাৰ পিছত তোমালোকৰ কি পাইছা ৰিএৰেঞ্জমেন্ট হৈ এলকাইল গ্ৰুপটো তোমালোকৰ মাইগ্ৰেট কৰিছে আৰু এলকাইল গ্ৰুপটো মাইগ্ৰেট কৰি তোমালোকে কি পাইছা আইসোসায়ানাইড পাইছা ঠিক আছে এখানে ঠিক আছে এনসিও নেক্সট এতিয়া সোৱা এই বস্তুটো আমি বুজিবলগীয়া কি আছে ক্লিয়াৰলি বুজিবা ইয়াৰ পৰা তোমালোকৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব তোমালোকৰ প্ৰথম কোৱেশ্চন আহিব পাৰে যে ইয়াৰ পৰা তোমালোকৰ কি ৰেডিকেলৰ থৰে যায় তোমালোকে ক'ব লাগিব কি ইন্টাৰমিডিয়েটৰ থৰে যায় তোমালোকে ক'ব লাগিব যে নাইট্ৰিন ইন্টাৰমিডিয়েটৰ থৰে যায় তো নাও এটা সোৱা এই যেটো R N ডাবল বন্ড C ডাবল বন্ড O আছে তাত যদি তুমি এলকহল এটা দিয়া ক্লিয়াৰ হৈছে তাত যদি তুমি এলকহল এটা দিয়া কি হ'ব জানানে এই এলকহলৰ অক্সিজেনটো যে আছে এই কাৰ্বনটো তোমালোকৰ কাৰণে কি হয় জানানে এই কাৰ্বনটো হল তোমালোকৰ কাৰণে ইলেক্ট্ৰফিলিক এই কাৰ্বনটো ইলেক্ট্ৰফিলিক নাও এই অক্সিজেনটো আহি এই কাৰ্বনটো টেটেক কৰিব ই উঠিব ঠিক আছে ই উঠিলে ষ্টিল ই উঠিব যদিও তোমালোকৰ কি হ'ব জানানে ই ইয়াতে টেটেক কৰিছে সো ই উঠিছে মই বুজাই দিছো R N ডাবল বন্ড C O minus O R dash ঠিক আছে এই নেগেটিভ চাৰ্জটো যেটো আছিল ই ইয়ালৈকে নামি আহিব আৰু এডাল বন্ডক উঠাই দি যেটো হাইড্ৰোজেন আছিল এলকহলৰ সেই হাইড্ৰোজেনটো আহি ইয়াতে পাব C ডাবল বন্ড O R dash C ডাবল বন্ড O R dash এটো কি জানানে এই মলিকুলটো হল তোমালোকৰ পৰীক্ষাৰ এটো কোৱেশ্চন দিব পাৰে ইউৰিথেন ইয়াৰ নাম কি ইউৰিথেন ঠিক আছে সো এটো এটা পৰীক্ষা মানে আইসোসায়ানেটত এলকহল দিলে তোমালোকৰ কি হ'ব সেইটো সুধিব পাৰে ঠিক তেনেকৈ তোমালোকৰ মনোযোগ দিয়া ঠিক তেনেকৈ ইয়াতে যদি মই হেয়া দিও কি আছিল R N double bond C double bond O তাত যদি মই কি দিও
ওয়াটাৰ দিও ওয়াটাৰ দিলে কি হ'ব একে কাহিনী ই ইয়াতে এটেক কৰিব এবাৰ কি হ'ব ভালকৈ মনোযোগ দিয়া ইয়াৰে দুটা পাৰ্ট আছে OH OH খিনি গৈ এখিনিত লাগিব আৰু হাইড্ৰোজেনটো আহি ইয়াতে লাগিব সো RNH C ডাবল বন্ড O OH ঠিক আছে সো এইটো কি হ'ব এতিয়া এই যেটো কাৰ্বক্সিলিক এসিড আছিলে এই কাৰ্বক্সিলিক এসিডটো তোমালোকৰ ডি কাৰ্বক্সিলেশন হ'ব কাৰ্বন ডাই অক্সাইড হ'ব আৰু লাষ্টত গৈ তোমালোকে কি পাবা জানানে ওয়াটাৰ দিলে এমোনিয়া পাবা এমাইন তোমালোকে কি পাবা ওয়াটাৰ যদি দিয়া if you put water you will get amine clear হৈছে ঠিক তেনেকৈ তোমালোকৰ ইয়াতে যদি মই এটা এমাইন দিও R-NH2 দিও তেতিয়া কি হ'ব চোৱা RN মই কৈ দিলো ইয়াতে হাইড্ৰোজেন আহিব C ডাবল বন্ড NH RS C ডাবল বন্ড NH RS ওয়াটাৰ দিলে এইটো ঠিক তেনেকৈ এইটো মই একেলগে লিখি দিছো এলকহল দিলে কি আছিল R নাইট্ৰোজেনৰ ওচৰত হাইড্ৰোজেন C ডাবল বন্ড O RS সো এইটো এটা তোমালোকে পাবা একেটা হল তোমালোকৰ কাৰণে প্ৰডাক্ট ঠিক আছে সো এনেকুৱা ধৰণৰ কোৱেশ্চন ইয়াতে পৰীক্ষাত দেখা পাবা নেক্সট আহো মই কুটিয়াছ ৰিএৰেঞ্জমেন্টৰ পৰা এখিনি কোৱেশ্চন তাত তোমালোকৰ আৰু যদি মনোযোগ দিয়া ৰবা দেই 1 মিনিট ধাৰাবাহিক মেকানিজম ৰিঅ্যাকশন লৈছো C6H5 CH2 C ডাবল বন্ড N3 মানে এজাইড দিয়া আছে ঠিক আছে তোমালোকক কি দিয়া আছে এজাইড দিয়া আছে দেন কি কৰিছে প্ৰথম হিট কৰিছে লগত সলভেন্ট লৈছে বেনজিন হিট কৰিছে আৰু সলভেন্ট কি লৈছে তোমালোকৰ বাবা বেনজিন লৈছে সো সলভেন্ট হিট কৰিলে সলভেন্ট বেনজিন ললে কি হ'ব কোৱাচোন C6H5 CH2 N C ডাবল বন্ড O এটো বাবা আইসোসায়ানাইড হলো না আইসোসায়ানাইড পাবা আইসোসায়ানাইড পোৱাৰ পিছত তাত তোমালোকৰ কি দিয়া আছে ওয়াটাৰ দিয়া আছে তাত তোমালোকৰ কি দিয়া আছে ওয়াটাৰ দিয়া আছে প্ৰথমতে কাৰ্বক্সিলিক এসিড হ'ব কাৰ্বক্সিলিক এসিডটো ডি কাৰ্বক্সিলেশন হ'ব হয় না নহয় মই ডাইৰেক্টলি লিখিছো তোমালোকৰ ইয়াৰ পৰা এমাইন পাইছিলো মনত আছে না এইমাত্ৰ কৰি আইছো C6H5CH2 ইয়াতে কি পাবা তুমি NH2 C6H5CH2 NH2 মানে তোমালোকে ইয়াতে what product you will get benzyl amine তোমালোকে কি প্ৰডাক্ট পাইছা ইয়াতে benzyl amine পাইছা ক্লিয়াৰ হৈছে সো বঢ়িয়া এটো হৈ গল আই হোপ নেক্সট ওয়ান নেক্সট মনোযোগ দি চোৱা আৰু এটা দেখাইছো মই এটো আছিল ইনিশলৰ পেৰা পজিশনত তোমালোকৰ এস্টাৰ দিয়া আছে ইনিশলৰ পেৰা পজিশনত তোমালোকৰ কি দিছে এস্টাৰ দিছে এস্টাৰ দিয়াৰ পিছত তোমালোকৰ ইয়াতে চোৱা প্ৰথম কি দিছে হাইড্ৰোজেন দিছে আৰু দুই নম্বৰত তোমালোকৰ কি দিছে নাইট্ৰাছ এসিড দিছে হাইড্ৰোজেন আৰু নাইট্ৰাছ এসিড সো হাইড্ৰোজেন আৰু নাইট্ৰাছ এসিড দিলে এই যেটো মনোযোগ দিবা এই যেটো এস্টাৰ আছে এই এস্টাৰটো তোমালোকৰ কি হলেকে কনভাৰ্ট হ'ব জানানে হাইড্ৰোজেন আৰু নাইট্ৰাছ এসিড দিলে এই যেটো এস্টাৰ আছে এই এস্টাৰটো তোমালোকৰ এজাইডলৈকে কনভাৰ্ট হ'ব এস্টাৰ কনভাৰ্টেড টু এজাইড আফটাৰ দ্যাট তোমালোকৰ কি দিয়া আছে এক নম্বৰত হিটিং প্লাস লগত সলভেন্ট বেনজিন দিছে আৰু দুই নম্বৰত তোমালোকৰ কি দিয়া আছে ওয়াটাৰ দিয়া আছে দুই নম্বৰ কি দিছে ওয়াটাৰ সো কি হ'ব প্ৰথমতে কি হ'ব চোৱা ফাৰ্স্ট অফ অল মই অকল বেনজিনটো চাও মানে হিটিংটো চাও হিটিং এফেক্ট হলে কি হ'ব এই যেটো বেনজিনৰ গ্ৰুপটো আছিল OCH3 ইয়াতে কি হ'ব NC ডাবল বন্ড এটো পালা আফটাৰ দ্যাট তোমালোকৰ যদি ওয়াটাৰ দিছে ওয়াটাৰ দিলে কি হ'ব কাৰ্বক্সিলিক এসিড ফাৰ্স্ট অফ অল বনিব আফটাৰ দ্যাট ডি কাৰ্বক্সিলেশন হ'ব আৰু ডি কাৰ্বক্সিলেশন হৈ ইয়াৰ পৰা তোমালোকে কি পাবা এমাইন ঠিক আছে ডি কাৰ্বক্সিলেশন হৈ তোমালোকে এমাইন পালা ক্লিয়াৰ হৈছে মনত থাকিব আই হোপ তোমালোকৰ হৈ গৈছে এই বস্তু ঠিক আছে ওকে নেক্সট আৰু এটা আমি চোৱা এটুত এই ৰিঅ্যাকশনটো তোমালোকৰ দুটা স্টেপ আছে কোনোবাই প্ৰথম স্টেপটো কৰিব নোৱাৰিব পাৰে প্ৰথম স্টেপটো তোমালোকে জাস্ট মনত ৰাখিবা এস্টাৰ আছে এস্টাৰত তোমালোকে কি দিছে হাইড্ৰোজেন দিছে হাইড্ৰোজেন আৰু লগত
নাইট্ৰাছ এসিড দিছে হাইড্ৰোজেন আৰু নাইট্ৰাছ এসিড দিলে প্ৰথমতে এজাইড বনিব এজাইডৰ পিছতে তোমালোকৰ ৰিঅ্যাকচনটো বাকি ৰিঅ্যাকচনটো কি হ'ব প্ৰসিডিং হ'ব ঠিক আছে আৰু এটা লাষ্ট মই কৰিছো কুটিয়াছৰ 1 মিনিট তোমালোকে চোৱানে মই যিমান কিটা বস্তু দিও সেই তাৰ পৰাই তেনেকে ধৰণৰ কোৱেশ্চন আহে প্ৰায়ভাগ কোৱেশ্চন সো প্ৰথম মেকানিজম দিয়া আছে RCH2COOH RCH2COOH দেন কি দিছে এলকহল দিছে ঠিক আছে এলকহল ইন এসিডিক মিডিয়াম RCH2COOH এলকহল এসিডিক মিডিয়াম সো কাৰ্বক্সিলিক এসিড আৰু এলকহলে কি কৰিব এস্টাৰ বনাব হয় না RCH2 C double bond O OC2H5 দেন গমে মিছা কি দিব লাগিব এস্টাৰৰ পৰা এজাইড বনাব আমি কি দিব লাগিব NH2 হাইড্ৰোজেন আৰু দুই নম্বৰ দিব লাগিব আমি কি দিব লাগিব নাইট্ৰাছ এসিড সো কি পাবা তোমালোকে তেতিয়া RCH2 C double bond O N3 RCH2 C double bond O N3 আৰু তাৰ পিছত তোমালোকৰ এগেইন সেম প্ৰসেস কি দিছে বেনজিন আৰু হিট দিছে কি হ'ব RCH2 N double bond C double bond O আৰু হেকত মই কি দিছো ওয়াটাৰ সো হ'ব কি RCH2 NH2 ঠিক আছে এটো হল তোমালোকৰ কাৰণে এলকাইল এমাইন পৰীক্ষাত আহিলে মনত কৰিবা সো ইয়াৰ পৰা তোমালোকৰ হ'বলগীয়া কোৱেশ্চন হল এখিনি যে কুটিয়াছ ৰিঅ্যাকচন তোমালোকৰ সব কুটিয়াছ ৰিঅ্যাকচনত আমি কি কৰিছো কুটিয়াছ ৰিঅ্যাকচনৰ প্ৰথম কোৱেশ্চন প্ৰথম হল তোমালোকৰ এমাইড আছে সৰি এমাইড বলে এজাইড আছে এজাইড আছিলে তাত তোমালোকৰ ৰেডিকেল কি ফৰ্মেশন হৈছিল তোমালোকৰ নাইট্ৰিন ইন্টাৰমিডিয়েটৰ থ্ৰুৰে যায় এখিনি বস্তু মনত কৰিবা আৰু তাত বনে কি তোমালোকৰ ফাৰ্স্ট অফ অল আইসোসায়ানেট বনিব তাৰ পিছত তোমালোকৰ এটু ধৰা আছে আর এটু হল আইসোসায়ানেট তাত তোমাৰ এলকহল দিলে কি পাবা আর NH CO OR তোমালোকে তাত যদি ওয়াটাৰ দিয়া কি পাবা আর NH2 তোমালোকে তাত যদি এটা এমাইন দিয়া কি পাবা আর NH C ডাবল বন্ড NH RS সো এখিনি হল তোমালোকৰ কাৰণে পৰীক্ষাত আহিবলগীয়া কুটিয়াছ ৰিঅ্যাকচনৰ পৰা আহিবলগীয়া কোৱেশ্চন তিনটাই ৰিঅ্যাকচন আছে কুটিয়াছ ৰিঅ্যাকচনৰ আৰু বিশেষকৈ ষ্টুডেন্টে ভুল কৰিব পাৰে ওয়াটাৰ দিলে ডিকাৰ্বক্সিলেশন যে হয় হেতু ভুল কৰে সো পৰীক্ষাত প্ৰায় ভাগ কোৱেশ্চনতে তোমালোকৰ ডিকাৰ্বক্সিলেশনৰ কোৱেশ্চনকে দিয়ে মানে ওয়াটাৰৰ কোৱেশ্চনকে দিয়ে ঠিক আছে মানে এস্টাৰৰ পৰা কেনেকৈ বনি কিনে এমাইন পায় হেতু বুজি দিব পাৰে ঠিক আছে সো থ্যাংক ইউ তোমালোকে আৰু আমাৰ টেষ্ট সিৰিজ অহাকালিৰ পৰা আৰম্ভ হ'ব চেপ্টাৰ ওয়াইজ টেষ্ট খিনি সো সকলোৱে জয়েন হ'ব পাৰিলে যি সকল ষ্টুডেন্টে এতিয়া লাগে জয়েন হোৱা নাই সো থ্যাংক ইউ ফৰ ওয়াচিং বাই